Hello students, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। সো ADRE 3.0 ৰ বাবে যিসকল ষ্টুডেন্ট প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কমেন্ট মই পাই থাকো, তেওঁলোকে WhatsAppত মোক মেছেজ কৰে যে স্যাৰ ADRE 3.0 ৰ সিলেবাস কি হ'ব, ADRE 3.0 ৰ কাৰণে কি টপিক পঢ়িম। সো আজিৰ এই ভিডিঅ'ত খুব ধুনিয়াকে মই ADRE 3.0 ৰ কাৰণে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক কি টপিক পঢ়িব লাগিব খুব ধুনিয়াকে মই বুজাই দিম। সো ডেফিনেটলি ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব ADRE 3.0 ৰ এসপিৰেন্স সকলৰ বাবে। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। সোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে, কিবা সুধিব লগা থাকে কমেন্ট সেকশনত সুধিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ নেক্সট ভিডিওবিলাক পাবলৈ। আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰা আছে অসংখ্য ধন্যবাদ। সো ফাৰ্স্ট অফ অল আমি সবে জানো যে ADRE বেসিক্যালি দুটা লেভেলত পৰীক্ষাটো পাতে, এটা হৈছে গ্ৰেড 3 আনটো হৈছে গ্ৰেড 4। সো গ্ৰেড 3 আৰু গ্ৰেড 4ত আমাৰ সাবজেক্ট সেম থাকে, যেনেকৈ মেথছ এণ্ড এপ্টিটিউডৰ পৰা কুৱেশ্যন সোধে, তাৰপিছত ৰিজনিঙৰ পৰা কুৱেশ্যন সোধে, তাৰপিছত জেনেৰেল এৱাৰনেছৰ পৰা কুৱেশ্যন সোধে আৰু ইংলিছৰ পৰা কুৱেশ্যন সোধে। কিন্তু কি টপিকৰ পৰা কুৱেশ্যন সোধে বা কি টপিক পঢ়িব লাগিব সেইখিনি মই বুজাই দিছোঁ, ঠিক আছে। সো ফাৰ্ষ্ট অফ অল মেথছ এণ্ড এপ্টিটিউড বা জেনেৰেল এপ্টিটিউডৰ পৰা আপোনালোকক কি পঢ়িব লাগিব। সো জেনেৰেল এপ্টিটিউডৰ পৰা পঢ়িব লাগিব ফাৰ্ষ্ট অফ অল নাম্বাৰ চিষ্টেম, ভেৰি ইম্পৰ্টেণ্ট হয়। নাম্বাৰ চিষ্টেমৰ পৰা প্ৰতি বছৰে কুৱেশ্যন সোধে, এইবুলিও সুধিব। স্টেটমেণ্ট বেছ কুৱেশ্যন বেছিকৈ নাম্বাৰ চিষ্টেমৰ পৰা সোধে। সো নাম্বাৰ চিষ্টেম আমাৰ বাবে ইম্পৰ্টেণ্ট, নাম্বাৰ চিষ্টেম আমি খুব ধুনীয়াকৈ পঢ়িব লাগিব, ঠিক আছে। নাম্বাৰ চিষ্টেম তাৰপিছত আহিব HCF LCM, লসাগু গসাগু আমাৰ ক্লিয়াৰ কৰিব লাগিব। তো লসাগু গসাগু কেৱল টপিক ৱাইজ নহয়, এইটো আমাৰ ফাৰ্দাৰ যিমান আমি কেলকুলেশ্যনছ কৰিম চবতে দৰকাৰ আছে। সেইবাবে LCM আৰু HCF খুব ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব শ্বৰ্ট ট্ৰিকৰ সৈতে, মানে ডাঙৰ নাম্বাৰৰ LCM HCF আমি কেনেকৈ ইজিলি উলিয়াব পাৰোঁ সেইটো আমি শিকিব লাগিব, ক্লিয়াৰ। তাৰ লগতে স্কুৱেৰ এণ্ড কিউব ৰুট আমি পঢ়িব লাগিব। স্কুৱেৰ ৰুট কিউব ৰুট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। সো স্কুৱেৰ ৰুট কিউব ৰুট আমি ক্লিয়াৰ কৰিব লাগিব। ফ্ৰেকশ্যন এণ্ড চিম্প্লিফিকেশ্যনৰ পৰা কুৱেশ্যন সোধে, এভাৰেজৰ পৰা কুৱেশ্যন সোধে, ভেৰি ইম্পৰ্টেণ্ট। প্ৰতি বছৰে সুধিছে, ADRE 1.0তে সুধিছে, 5টা পেপাৰতে সুধিছে, ADRE 2.0তে সুধিছে, 5টা পেপাৰতে সুধিছে। সো এভাৰেজ আমি ক্লিয়াৰ কৰিব লাগিব আৰু আমি খুব ধুনীয়াকৈ আমাৰ বেটছত পঢ়াই আছোঁ এভাৰেজ। সো ডেফিনেটলি আপোনালোকে বেটছ জইন কৰিলে পাই যাব ক্লাছেছবিলাক, ঠিক আছে। সো বেটছ জইন কৰিবলৈ হ'লে আমাৰ এপটো ইনষ্টল কৰিব, ClassFix Academy গুগল প্লে ষ্টৰত আছে, এপ ষ্টৰত আছে, লিংক ডেছক্ৰিপশ্যনত আছে, এবাৰ চেকআউট কৰিব। খুব ধুনীয়াকৈ আপোনালোকৰ বেটছটো চলি আছে, জইন হৈ ল'ব পাৰিব আৰু এতিয়া অফাৰ প্ৰাইজো চলি আছে। ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন পঢ়িব, ভেৰি ইম্পৰ্টেণ্ট হয়। পাৰ্টনাৰশ্বিপ পঢ়িব, ইয়াৰ পৰা কুৱেশ্যন সোধে। পাৰ্চেণ্টেজ পঢ়িব, ইয়াৰ পৰা কুৱেশ্যন সোধে, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। দেন প্ৰফিট এণ্ড লছ এণ্ড ডিছকাউণ্ট উইচ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। চ' প্ৰফিট লছ আৰু ডিছকাউণ্ট ভেৰি ইম্পৰ্টেণ্ট। চ' প্ৰফিট লছৰ পৰা কুৱেশ্যন সুধিছে, ইয়াৰ আগৰ বছৰতো সুধিছে, এইবুলি আপোনালোকৰ ডিছকাউণ্টৰ পৰা সুধিব পাৰে। ডিছকাউণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট, চাব, ঠিক আছে। চ' মই ষ্টাৰ দি ৰাখিছোঁ, এইটো টপিক ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত মিক্সচাৰ এণ্ড এলিগেশ্যন, ইয়াৰ পৰা কুৱেশ্যন সোধে। চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা কুৱেশ্যন সোধে। টাইম এণ্ড ৱৰ্কৰ পৰা কুৱেশ্যন সোধে, প্ৰতি বছৰে সুধিছে, এইবুলিও সুধিব। টাইম এণ্ড ৱৰ্কৰ বেছিকৰ পৰা এডভান্স লেভেললৈকে ক্লিয়াৰ কৰিব লাগিব, চিধা কথা। টাইম এণ্ড ৱৰ্ক স্কিপ কৰিব নোৱাৰে, ইম্পৰ্টেণ্ট হয়। স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ পৰা কুৱেশ্যন আহে, এইবুলিও আহিব। আৰু স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ বেছিকেলি এডভান্স লেভেলৰ দুটা টপিক থাকে, এটা হৈছে ট্ৰেইনৰ, এটা হৈছে বোটৰ। চ' ট্ৰেইন আৰু বোট এই দুটা একদম সলসলীয়াকৈ ক্লিয়াৰ কৰিব লাগিব, ইয়াতে কোনো ধৰণৰ ডাউট যাতে থাকি নাযায়, কাৰণ কুৱেশ্যন ইয়াৰ পৰা আহিবই। এজ কেলকুলেশ্যনৰ পৰা কুৱেশ্যন সোধে, পাইপছ এণ্ড চিষ্টাৰ্ণৰ পৰা কুৱেশ্যন সোধে, কেলেণ্ডাৰ ক্লকৰ পৰা কুৱেশ্যন সোধে। জিঅ'মেট্ৰিৰ পৰা আপোনালোকে বেছিক ক্লিয়াৰ কৰিব, এডভান্স নালাগে, বেছিক লেভেল ক্লিয়াৰ কৰিলে হৈ যাব। বেছিকেলি ট্ৰাইংগেল, স্কুৱেৰ, ৰেক্টেংগেল এইবিলাকৰ পৰাই সোধে আপোনালোকৰ। মেনচুৰেশ্যনৰ পৰা আপোনালোকৰ 2D আৰু 3D, অ'কে, 2 ডাইমেনশ্যন আৰু 3 ডাইমেনশ্যনৰ মেথছ সোধে। ফৰ্মুলাছবিলাক খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখিব, ফৰ্মুলাছবিলাক আছে বেছিকেলি, ফৰ্মুলাবিলাক আপোনালোকে ক্লিয়াৰ কৰিব। চ' আপোনালোকৰ খুব ধুনীয়াকৈ হৈ যাব ক্লিয়াৰ, ঠিক আছে। চ' ফৰ্মুলা জানাটো বহুত বেছি ইম্পৰ্টেণ্ট, আৰু ফৰ্মুলা আমি অলৰেডি দি ৰাখিছোঁ আমাৰ বেটছত। চ' ফৰ্মুলা ডাউনলোড কৰি ল'লে হ'ল, ক্লিয়াৰ হৈ যাব। তাৰপিছত ট্ৰিগন'মেট্ৰি, ঠিক আছে। ট্ৰিগন'মেট্ৰিৰ ক্ষেত্ৰত আপোনালোকৰ এই যিটো টপিক আছে, ট্ৰিগন'মেট্ৰিটো আপোনালোকে স্কিপো কৰিব পাৰে। ট্ৰিগন'মেট্ৰি হৈছে এনেকুৱা এটা টপিক যিটো টপিকত আপোনালোকৰ যথেষ্ট টাইম যায়, কিন্তু পৰীক্ষাত আহে এটা কুৱেশ্যন। চ' সেই টপিকটো আপোনালোকে স্কিপ কৰিও যাব পাৰে যদি আপোনালোকে ট্ৰিগন'মেট্ৰিক দিয়া সময়টো এই বাকী টপিকবিলাকত দিয়ে, তেন্তে আৰু দুইটা
বেছি অংক কৰিব পাৰিব বা জেনেৰেল ষ্টাডিজত 2টা বেছি কাৰেক্ট কৰিব পাৰিব সো সেইভাবে কৈছোঁ যদি সময় আছে কৰক যদি বুজি পায় ঠিক ঠাক তেতিয়া কৰক আদাৰৱাইজ দৰকাৰ নাই ষ্টেটিষ্টিক্সৰ পৰা কোৱেশ্চন প্ৰতি বছৰে সুধে এই বিলিও সুধিব ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা কোৱেশ্চন সুধিব ভেৰি 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 ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে কভাৰ কৰিবই লাগিব সো কেতিয়াবা 2টা কোৱেশ্চন সুধে কেতিয়াবা 3টা কোৱেশ্চন সুধে এটা টেবলৰ পৰাই সো এটা টেবলৰ পৰা 2টা 3টা কোৱেশ্চন সুধি দিয়ে সো সেইভাবে ডাটা ইণ্টাৰপ্ৰিটেশ্যন ষ্টেটিষ্টিক্স ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু মই খুব ধুনীয়াকৈ পঢ়াই দিম একো টেনশ্যন ল'ব নালাগে ঠিক আছে সো এইকেইটা টপিক খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি উলিয়াই হ'ল আমাৰ জেনেৰেল এপ্টিটিউড বা মেথছ এণ্ড এপ্টিটিউডৰ পৰা ঠিক আছে আৰু এইকেইটা টপিকৰ ওপৰত আমি প্ৰেক্টিছ ছেট অলৰেডি বনাই ৰাখিছোঁ আৰু সেই প্ৰেক্টিছ ছেটটো এভেইলেবল আছে আমাৰ যিটো এপ তাতে 1000 প্লাছ আছে বেছিকেলি 1100 গণিত আছে তাতে তো সেই প্ৰেক্টিছ ছেটটো ডাউনলোড কৰি ল'ব এপৰ পৰা খুব ধুনীয়াকৈ পঢ়িব হৈ যাব ক্লিয়াৰ তাৰে পৰা ঠিক আছে নেক্সট এতিয়া আহিব আমাৰ ৰিজনিং সো ৰিজনিঙৰ বাবে আপোনালোকে কি টপিক পঢ়িব চাওক ৰিজনিঙৰ বাবে আপোনালোকে এইকেইটা টপিক পঢ়িব লাগিব কোডিং ডিকোডিং এনালজি ক্লাছিফিকেশ্যন এলফাবেট টেষ্ট ৱাৰ্ড ফৰ্মেশ্যন সিৰিজ ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন টেষ্ট থাকিবই কুৱেশ্যন ঠিক আছে ৰেংকিং টেষ্ট থাকিবই মেথামেটিকেল অপাৰেশ্যন থাকিবই ভেন ডায়াগ্ৰাম কুৱেশ্যন থাকিবই সো এইবিলাক হৈছে হট টপিক এইবিলাক পঢ়িবই লাগিব এইবিলাক মানে নপঢ়াকৈ আপোনালোকে যদি পৰীক্ষাত যায় তেতিয়াহ'লে মানে আৰু টুক্কা মাৰি আহিব লাগিব সেইটো কথা আৰু ঠিক আছে সো টুক্কাৰ ভৰসাত আপোনালোকে যাব নোৱাৰে সো আপোনালোকে ভালকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব ঠিক আছে জাম্বলিং চিটিং এৰেঞ্জমেণ্ট এইবিলাক আহিবই এনালিটিকেল ৰিজনিং এইবিলাকৰ পৰা কুৱেশ্যন আহিব ষ্টেটমেণ্ট এণ্ড কনক্লুজন আহিব ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যনছ দিজ আৰ দ্য হট টপিকছ ঠিক আছে এইবিলাক হৈছে হট টপিকছ আৰু ইয়াৰ কোনো ধৰণৰ ফৰ্মুলা নাই সো এইবিলাকৰ ফৰ্মুলা বেছিকেলি পোৱা নাযায় সো এইবিলাক মানে উপস্থিত বুদ্ধিৰ সহায়ত সলভ কৰিব লাগে প্ৰেক্টিছ কৰিলে আহি যায় চাৰ্টেন কিছুমান ফৰ্মুলা আছে বাৰু মই দি দিম সেইকেইটা এপ্লাই কৰি থাকিব লাগে ঠিক আছে সো ৰিজনিং প্ৰেক্টিছৰ ওপৰত হয় এটা কিতাপ পঢ়িলে ভালকৈ হৈ যায় সেই কিতাপৰ লিংক মই অলৰেডি দি ৰাখিছোঁ আৰু কিতাপৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ ডেছক্ৰিপশ্যনত মই লিংক দি দিম বাৰু যে এডিআৰিৰ কাৰণে 5টা কিতাপ পঢ়িলে হৈ যায় সেই 5টা কিতাপ কি হয় কোনটো ছাবজেক্টৰ মই অলৰেডি বনাই ৰাখিছোঁ ভিডিঅ' এবাৰ চাব ঠিক আছে সো এইকেইটা আছিলে ৰিজনিঙৰ টপিক এতিয়া আহিম জেনেৰেল এৱেৰনেছ ঠিক আছে সো জেনেৰেল এৱেৰনেছ বা জেনেৰেল ষ্টাডিজ বুলি আপোনালোকে ক'ব পাৰে তাৰে পৰা আপোনালোকে কি পঢ়িব লাগিব সো জেনেৰেল এৱেৰনেছ বহুত ভাষ্ট এটা টপিক হয় কিন্তু আমি যদি মানে ডাইৰেকশ্যন লৈ সঠিকভাৱে প্ৰিপাৰেশ্যন চলাব পাৰোঁ এডিআৰিৰ কাৰণে বহুত ভালকৈ হৈ যায় সো কি পঢ়িব কেনেকৈ পঢ়িব ক'ৰ পৰা পঢ়িব মই ডিটেইলছ বুজাই দিছোঁ সো আপোনালোকৰ জেনেৰেল এৱেৰনেছত বা জিএছত আপোনালোকে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী আছাম হিষ্ট্ৰী অ'কে ইয়াতে এটা কথা মন দিয়ক আপোনালোকৰ 30% কিন্তু আপোনালোকৰ আহিব আছাম ৰিলেটেড কুৱেশ্যন জেনেৰেল এৱেৰনেছৰ 30% নাহিলেও 25% আহিবই কোনো ভুল নাই তো 25% কুৱেশ্যন মানে 40টা কুৱেশ্যন আহিলে তাৰে 30% আৰু যদি 40টা কুৱেশ্যন আহে তাৰে 25% মানে 10টা কুৱেশ্যন আপোনালোকৰ আছাম ৰিলেটেড সুধিব এইটো আছাম হিষ্ট্ৰীৰ পৰা সুধিব পাৰে আছাম জিঅ'গ্ৰাফিৰ পৰা সুধিব পাৰে আছাম ইকনমি পলিটিক্স চব মিলাই সুধিব পাৰে আৰ্ট এণ্ড কালচাৰৰ পৰা সুধিব পাৰে সো সেই গতিকে জেনেৰেল ষ্টাডিজৰ বাবে ইণ্ডিয়া ৰিলেটেড যিবিলাক টপিক পঢ়িব সেইকেইটা আছাম ৰিলেটেড পঢ়িব লাগিব সো ইণ্ডিয়ান হিষ্ট্ৰী আছাম হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি পঢ়িলে ৱৰ্ল্ড ইণ্ডিয়া লগতে আছাম জিঅ'গ্ৰাফি পঢ়িব লাগিব ইণ্ডিয়ান ইকনমি পঢ়িব লাগিব ইণ্ডিয়ান পলিটি পঢ়িব লাগিব তাৰপিছত আমাৰ জেনেৰেল নলেজত ইয়াতে বাকী বস্তুখিনি সোমাই থাকে বাৰু মই পঢ়াই আছোঁ যিবিলাক জেনেৰেল নলেজ যেনেকৈ আপোনালোকৰ বুকছ এণ্ড অথৰ মিছেলেনিয়াছ টপিকছ যিবিলাক থাকি যায় সেইবিলাক ইয়াতে সোমাব আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া বুলি ক'লে আমি নৰ্থ ইষ্টৰো চাব লাগিব আছামৰো চাব লাগিব অ'কে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰ্ট এণ্ড কালচাৰ আমি চাব লাগিব ভালকৈ ঠিক আছে স্পৰ্টছৰ পৰা কুৱেশ্যন সুধিব স্পৰ্টছৰ পৰা ডেফিনেটলি কুৱেশ্যন প্ৰতি বছৰে সোধে আৰু এনেকুৱা নহয় যে কেৱল ক্ৰিকেট আৰু ফুটবলৰ পৰা সোধে এইবুলি ফুটবলৰ চান্সেছটো বেছি আছে কাৰণ ফিফা ৱৰ্ল্ড কাপ হৈ আছে সো চান্স বেছি আছে সো স্পৰ্টছ আপোনালোকে ক্লিয়াৰ কৰিব মই ধুনীয়াকৈ পঢ়াই দিম বাৰু ঠিক আছে তাৰপিছত এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ পৰা কুৱেশ্যন সুধিব কাৰেণ্ট এফেয়াৰ্ছ দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 4ৰ পৰা 5টা কুৱেশ্যন সোধে এতিয়া এই 4ৰ পৰা 5টা কুৱেশ্যন মানে পঢ়িবলৈ হ'লে আপোনালোকে এটলিষ্ট 4ৰ পৰা 5 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব পৰীক্ষাৰ 1 মাহ আগত মানে এনেকুৱা নহয় যে আজিৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ কৰি থাকিব নহয় এডিআৰিৰ পৰীক্ষাৰ 1 মাহ আগত তাৰে 4 বা 5 মাহ আগৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে হৈ যাব ঠিক আছে ক'ৰ পৰা পঢ়িব আমাৰ এপত আমি দি দিম তাৰে পৰা পঢ়িব ফ্ৰী অফ কষ্ট একো পইচা দিব নালাগে ঠিক আছে আৰু এই জেনেৰেল ষ্টাডিজ যিখিনি পৰ্চন আছে সেইখিনি ক'ৰ পৰা পঢ়িব এটাতো আমাৰ বেটছত আমি প্ৰভাইড কৰি আছোঁ আমাৰ নোট প্ৰভাইড কৰি আছোঁ তাৰে পৰা পঢ়িব পাৰে আৰু যদি আপোনালোকে কিতাপ লৈ সেল্ফ ষ্টাডি কৰিব তেনেহ'লে লুচেণ্টৰ কিতাপটো ল'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছাম ইয়াৰ বুকখন ল'ব আছাম ইয়াৰ বুকৰ পৰা পঢ়িব ঠিক আছে হৈ যাব ভালকৈ ক্লিয়াৰ ঠিক আছে আৰু কেইটামান
ছাবজেক্ট স্পেচিফিক বুক ল'ব লাগে সেইখিনি বুক নলৈ আমাৰ নোট যদি আপোনালোকে কালেক্ট কৰি লয় সেইখিনিও ক্লিয়াৰ হৈ যাব ঠিক আছে দেন তাৰপিছত আপোনালোকৰ বাকী যি টপিক আছে যেনেকৈ আপোনালোকৰ জেনেৰেল ছায়েন্সৰ পৰা কুৱেশ্যন সোধে চ' জেনেৰেল ছায়েন্সৰ পৰা আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি লাইফ ছায়েন্স এনভাইৰনমেণ্ট ইক'লজি কম্পিউটাৰ নলেজ এইবিলাকৰ পৰা বেছিক পঢ়িব লাগিব বেছিক বৰ বেছি এডভান্স পঢ়িব নালাগে ফিজিক্সৰ মাষ্টাৰ ডিগ্ৰী কৰিব নালাগে আপোনালোকক ফিজিক্সৰ বেছিক কুৱেশ্যন পঢ়িব লাগিব কেমেষ্ট্ৰিৰ বেছিক কুৱেশ্যন লাইফ ছায়েন্সৰ বেছিক কুৱেশ্যন এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ বেছিক কুৱেশ্যন আৰু কম্পিউটাৰ নলেজৰ বেছিক কুৱেশ্যন ঠিক আছে এইখিনি পঢ়িলে হৈ যাব আপোনালোকৰ কাৰণে আৰু সেইখিনি আমি বাৰু ইউটিউবতে প্ৰভাইড কৰিম এপতো প্ৰভাইড কৰিম ঠিক আছে আৰু লেংগুৱেজৰ পৰা আপোনালোকৰ আছামিজ গ্ৰামাৰটো নাই বাৰু ইংলিছ গ্ৰামাৰটো পঢ়িব লাগিব কিন্তু গ্ৰামাৰৰ পৰা কুৱেশ্যন আজিকালি নুসুধে কেৱল প্ৰিপজিশ্যনৰ পৰা কুৱেশ্যন সোধে আপোনালোকক বা দুই এটা টপিক গ্ৰামাৰৰ পৰা আহিব পাৰে কুৱেশ্যন ঠিক আছে চ' ইংলিছ গ্ৰামাৰটো এনে ক্লিয়াৰ কৰিব লাগিব বাকীবিলাক আনচাৰ কৰিব লাগিব যেনেকৈ ক্লজ টেষ্ট চেণ্টেন্স কাৰেকশ্যন ৰিডিং কম্প্ৰিহেনশ্যন বুকছ এণ্ড অথৰ এইবিলাক মানে এই টপিককেইটা ক্লজ টেষ্ট চেণ্টেন্স কাৰেকশ্যন ৰিডিং কম্প্ৰিহেনশ্যন এইকেইটা পঢ়িবলৈ হ'লে আমাক কিন্তু ডেফিনেটলি গ্ৰামাৰৰ দৰকাৰ আছে চ' গ্ৰামাৰটো ক্লিয়াৰ কৰিব লাগিব ঠিক আছে বুকছ এণ্ড অথৰৰ পৰা কুৱেশ্যন সোধে এইটো ছাবজেক্ট অৰিয়েণ্টেড সুধিব পাৰে মানে ইংলিছ পৰ্চনতো বুকছ এণ্ড অথৰৰ পৰা সুধিব পাৰে আৰু জেনেৰেল ষ্টাডিজতো সুধিব পাৰে আপোনালোকৰ জেনেৰেল নলেজতো বুকছ এণ্ড অথৰৰ পৰা কুৱেশ্যন সুধিব পাৰে ঠিক আছে চ' ইম্পৰ্টেণ্ট আছে তাৰপিছত আপোনালোকৰ ফেমাছ পাৰ্চনেলিটিজ ইয়াৰ পৰা কুৱেশ্যন সোধে চ' এইকেইটা টপিক যদি আপোনালোকে পঢ়িব পাৰে এডিআৰিত বহুত ভালকৈ আপোনালোকে মানে ক্ৰেক কৰিব পাৰিব আৰু বহুত হাই স্ক'ৰ পাব এডিআৰিত ঠিক আছে আৰু এটা কথা আপোনালোকে গুৰুত্ব দিব যে কেৱল কাট অফ ক্লিয়াৰ কৰাটো মানে ইম্পৰ্টেণ্ট নহয় কাট অফ ক্লিয়াৰ কৰি এটা ভাল নম্বৰ লৈ কাট অফ ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নামটো আহিব আদাৰৱাইজ আপোনালোকে কেৱল কাট অফ ক্লিয়াৰ কৰিব পিছত গৈ আপোনালোকৰ চিলেকশ্যন নহ'ব কথা একে আল্টিমেটলি লাষ্টত গৈ 0 চ' সেইবাবে ভালকৈ পঢ়িব টপিককেইটা কাট অফতকৈ যাতে বহুত বেছি নম্বৰ আমি পাব পাৰি আৰু নিজৰ বাবে এটা পোষ্ট ছিকিউৰ কৰিব পাৰি যে নহয় এইবেলি এডিআৰি 3.0 পৰীক্ষা আহিলে মোৰ চাকৰি নিশ্চিত হ'ব মই পামেই এনেকৈ প্ৰিপাৰেশ্যন কৰক চ' ভালকৈ পঢ়ক যদি কিবা অসুবিধা হৈছে ক্লাছফিক্স একাডেমিক কণ্টেক্ট কৰক আমি যিমান দূৰ পাৰোঁ সহায় কৰিম ঠিক আছে আৰু ডেডিকেটেড প্ৰিপাৰেশ্যন চলাবলৈ আমাৰ বেচ জইন কৰক তাৰ বাবে আমাৰ এপটো ইনষ্টল কৰি ল'ব ক্লাছফিক্স একাডেমি এপ ষ্ট'ৰ আৰু গুগল প্লে ষ্ট'ৰত এভেইলেবল হয় লিংক ডেছক্ৰিপশ্যনত আছে ডাউনলোড কৰি বেচ জইন কৰিব খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব কোনো অসুবিধা নহ'ব ভিডিঅ'টো অলপ দীঘলীয়া হৈছে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ভিডিঅ'টো মেক্সিমাম বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব বাই বাই টেক কেয়াৰ